উপনিৰ্বাচনৰ যিটো সামগ্ৰিক ফলাফল সেই সম্পৰ্কত এটা বিশ্লেষণ কৰাটো নিতান্তই আমাৰ কাৰণে প্ৰয়োজন। ওপৰে আমি এইটো কথা বুজি পাওঁ যে আপুনি গোটেই ভাৰতবৰ্ষত যদি চাই দেখিব চৰকাৰ থকা ফালেই ৰিজাল্টটো যায়। এতিয়া কৰ্ণাটকত আমাৰ কংগ্ৰেছ চৰকাৰ, তাত 3খন সমষ্টিত উপনিৰ্বাচন হৈছিলে, তাত 2জন মুখ্যমন্ত্ৰী ল'ৰাই আমাৰ বিৰুদ্ধে খেলিছিলে, কিন্তু আমি কংগ্ৰেছ জিকিছোঁ। মেঘালয়ত NPP জিকিছে, NPP চৰকাৰ আছে। অসমত BJP বা সন্মিলিত শক্তি জিকিছে, কিন্তু আমি সেই কথাটোতে শান্ত থাকিব বিচৰা নাই। আমি 3 তৰপীয়া এটা ৰিপৰ্ট বিচাৰিছোঁ। আমাৰ যিসকল আহ্বায়ক 5গৰাকী জ্যেষ্ঠ নেতাক আমি দায়িত্ব দিছিলোঁ, তেওঁলোকে এটা ৰিপৰ্ট দিব আছুতীয়াকৈ। আৰু 5গৰাকী জিলা কংগ্ৰেছৰ সভাপতিক আমি কৈছোঁ যে সাংগঠনিক কি দুৰ্বলতা আছিল, কিয় আমি এই পৰ্যায়ত থাকিলোঁ। আৰু APCCৰ পৰা আমি ভাইচ প্ৰেছিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী যিসকলক দায়িত্ব দিছিলোঁ তেওঁলোকক এটা দিবলৈ দিছোঁ। 4 তাৰিখৰ ভিতৰত আমি ৰিপৰ্টখিনি পাম। তাৰপিছত মোক AICCয়ে মাতিছে, 4 তাৰিখৰ পিছত AICCত গৈ গোটেই আমাৰ পৰ্যালোচনা যিটো ৰিপৰ্ট হ'ব সেইটো দাখিল কৰিম। বিহালী পৰাজয়ৰ বাবে বৰষুণ কৰি দিব লাগিব। আমি 5গৰাকীকে কৈছোঁ। 5গৰাকী যি আমাৰ 3গৰাকী MP, আমাৰ জাকিৰ হুছেইন চিকদাৰ আছিলে, প্ৰাক্তন মন্ত্ৰী অজিত সিং ডাঙৰীয়া আছিলে, আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতি, চবকে কৈছোঁ। চামগুৰিত যি কংগ্ৰেছৰ পৰাজয়, তাৰপিছতে ভৱিষ্যত অন্ধকাৰ বুলি এটা চৰ্চা চলিছে কংগ্ৰেছৰ। চাওক, চামগুৰিৰ পৰা যে ৰিপৰ্ট বিচাৰিছোঁ, মই ৰিপৰ্টটো অহাৰ পাছত ভালকৈ ক'ব পাৰিম, কিন্তু যিটো মোৰ গুৰিত খবৰ আছে, গো মাতা ৰক্ষা কৰিম বুলি কোৱা BJPয়ে চামগুৰি ইলেকশ্যন জিকিবৰ কাৰণে গো হত্যা কৰা বুলিও খবৰ আছে। মানে যি BJPয়ে গো মাতা ৰক্ষাৰ কাৰণে আন্দোলন কৰি আছে, গৰু চিণ্ডিকেট বন্ধ কৰিম বুলি কৈ আছে, এতিয়া খবৰ আহি আছে চামগুৰিৰ পৰা, মই ৰিপৰ্ট আহিলে ভালকৈ ক'ব পাৰিম যে চামগুৰিত BJP জিকিবৰ কাৰণে গো বধ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কৰ্তৃত্বত হৈছে বুলি। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দুত্বৰ সংজ্ঞা চামগুৰিৰ ৰিজাল্টৰ যিটো আমাৰ ৰিপৰ্ট আহিব, আমি তাত পৰ্যালোচনা কৰাৰ পাছত আপোনালোকক ভালকৈ ক'ব পাৰিম। কাৰণ তেওঁলোকে মিয়া বুলি ক'লে এটা বেলেগ সংজ্ঞা দিব বিচাৰে, গো মাতাক লৈ পেলাই বেলেগ কথা ক'ব বিচাৰে, আৰু কংগ্ৰেছক বাংলাদেশী ৰক্ষক বুলি ক'ব বিচাৰে, মিয়াৰ পাৰ্টি বুলি ক'ব বিচাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ আৰু মিয়াৰ ক্ষেত্ৰত তেওঁৰ যিটো ৰাজনৈতিক স্থিতি, সেইটো চামগুৰিৰ পৰা যিটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি বা আমাৰ যিসকল APCCৰ তত্ত্বাৱধায়ক, তেওঁলোকে যিটো ৰিপৰ্ট দিব, তাত এই কথাখিনি মই অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰিম।